হাই আজি গৈছিলোঁ বিশাল আৰু সোমাই উইমেন ছেকশ্যনত দেখিলোঁ যে ইমান কিউট টপছবোৰ ৰাখি থৈছিল নহয় তাৰ লগতে আজিকালি খুব ট্ৰেণ্ডিঙত যে চলি আছে ৱেষ্ট কোট টাইপৰ টেংক টপছবোৰ সেইবোৰো আছিল তাতে ছোৱালীসকলে জানিবই বাৰু আৰু এইফালে মা আৰু আণ্টি দুইজনীয়ে বেগ চাই ক'বই নোৱাৰে তাৰপিছত মই আৰু মোৰ লগৰজনী দুইজনীয়ে সোমালোঁ টয়জৰ ছেকশ্যনত এইটো হ'ল মোৰ ফেভৰেট ছেকশ্যন চাওকচোন চাৰিওফালে ইমান ধুনীয়া ছফ্ট টয়ছ এনেকুৱা লাগিছিল যে চববোৰ কিনি ল'ম আপোনালোকে ছফ্ট টয়ছ ভাল পাইনে বাৰু আৰু এই ডাঙৰ টেডি বিয়াৰটোৰ কালাৰটোৰ কাৰণে ইমান বেছি কিউট লাগিছিল নহয় থবই মন যোৱা নাছিল মোৰ তাৰপিছত কিচেন ছেকশ্যনত গৈ ক্ৰকাৰীবোৰ চালোঁ নতুন কালেকশ্যন কিন্তু বিশালত আনিছে দেই আপোনালোকে আহি চাবলৈ পাৰে আৰু আনফালে গ্ৰচাৰী ছেকশ্যনত সোমায়ে মোৰ চকু ডিৰেক্ট গৈছে ডাঙৰ ভেৰাইটিজ চিপছৰ পেকেটবোৰত কিন্তু মায়ে এটাও কিনিব নিদিলে আৰু এই চানা পেকেটটো চাওকচোন দেখি ইমান জমনি লাগিছিল আমাৰ আৰু নামটোও জমনি আছিল কোনোবাই ট্ৰাই কৰিছে নেকি বাৰু এইটো দেন লাষ্টত জেন্সৰ ছেকশ্যনত গৈ কিবাকিবি অলপ চাই বিলিঙৰ কাৰণে লাইনত লাগি গ'লোঁ মানুহ ঢেৰ আছিল কাৰণে অলপ ৰ'ব লগা হ'ল বস্তু বাহানি লৈ আমি তাৰ পৰা ওলাই দিলোঁ চাওকচোন বস্তু ইমান হৈ গৈছিল যে দুইজনীয়ে বেগকেইটা ভালকৈ দাঙিবই পৰা নাছিলোঁ আপোনালোকক দেখুৱাম বাৰু যে মই বিশালৰ পৰা কি কিনিলোঁ আৰু যদি মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই